Hello everyone, welcome to Pariksha Mitra. আমি এই ভিডিওটোত 500 মোস্ট ইম্পৰ্টেণ্ট জিকে সিৰিজৰ পাৰ্ট নম্বৰ 3 কৰিবলৈ লৈছোঁ। ইয়াৰ আগতে আমি অলৰেডি দুটা পাৰ্ট কমপ্লিট কৰিলোঁ। যদি চোৱা নাই চাই ল'বা। ইয়াৰ লিংক এই ভিডিওটোৰ ডেছক্ৰিপশ্যনত পাই যাবা আৰু এই ভিডিঅ' সিৰিজটোৰ প্লেলিষ্ট বনাই দিয়া হৈছে। তাৰ পৰা গৈ ভিডিঅ'কেইটা সিৰিয়েলি চাব পাৰিবা। আপুনি যদি ইয়াৰ ভিতৰত যিকোনো ধৰণৰ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে, যেনে APSC, আসাম পুলিচৰ ৰিটেন এক্সামসমূহৰ বাবে, আসাম টেট বা CTET, গ্ৰুপ ডি বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে, তেনেহ'লে আমাৰ এই ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব। আমাৰ এই ভিডিঅ'সমূহে আপোনাক যথেষ্ট সহায় কৰিব আৰু এই সিৰিজৰ কুৱেশ্যন কেইটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে ভিডিঅ'টো বা সিৰিজটো মিছ নকৰিব। আৰু এই গোটেই সিৰিজটো ইংলিছ আৰু অসমীয়া দুয়ো ভাষাতে কৰোৱা হ'ব, যাতে সকলোৰ সুবিধা হ'ব পাৰে। তো আজিৰ কুৱেশ্যন কেইটা ষ্টাৰ্ট কৰাৰ আগতে যদি আপুনি আজি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা এনেকৈ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ' শেষ হোৱাৰ পিছত লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথম কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 30। এই কুৱেশ্যনটো মই আপোনালোকৰ কাৰণে ৰাখিছিলোঁ লাষ্ট পাৰ্টত। কুৱেশ্যনটো আছিলে ইণ্ডিয়াজ লাৰ্জেষ্ট কোষ্ট লাইন ইজ ইন হুইচ ষ্টেট? ভাৰতৰ সৰ্ববৃহৎ উপকূল ৰেখা কোনখন ৰাজ্যত আছে? ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন এ, গুজৰাটত আছে সৰ্ববৃহৎ। আৰু সকলোতকৈ সৰু ক'ত আছে? গোৱাত আছে সকলোতকৈ সৰু। নেক্সট কুৱেশ্যন হ'ল উইথ হুইচ মুভমেণ্ট ইজ দ্য শ্লোগান ডু অৰ ডাই ইজ ৰিলেটেড? কোন আন্দোলনৰ সৈতে ডু অৰ ডাই শ্লোগান সম্পৰ্কিত? ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন চি, কুইট ইণ্ডিয়া মুভমেণ্ট। কুইট ইণ্ডিয়া মুভমেণ্টৰ সৈতে ডু অৰ ডাই শ্লোগানটো সম্পৰ্কিত। আৰু এই কুইট ইণ্ডিয়া মুভমেণ্টটো কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে? এইটো ষ্টাৰ্ট কৰা হৈছে 8 আগষ্ট 1942 1942 চনত। আৰু বাকীকেইটা যদি আমি চাওঁ, দাণ্ডি যাত্ৰা দাণ্ডি যাত্ৰা কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে? এই কুৱেশ্যনটো প্ৰায়ে সুধি দিয়ে। দাণ্ডি যাত্ৰা কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে? এইটোৰ এনসাৰ হ'ব 12 মাৰ্চ 1930 চনত। 12 মাৰ্চৰ 1930 চনত দাণ্ডি যাত্ৰা ষ্টাৰ্ট কৰা হৈছিলে। আৰু এই দাণ্ডি যাত্ৰাটো ক'ৰ পৰা ক'লৈ গৈছিলে? তেওঁলোক গৈছিলে সাবৰমতী আশ্ৰমৰ পৰা। সাবৰমতী আশ্ৰমটো দাণ্ডি। আৰু দাণ্ডি ক'ত আছে? গুজৰাট। নেক্সট হ'ল অপশ্যন বি, নন কৰ্পৰেশ্যন মুভমেণ্ট, অসহযোগ আন্দোলন। অসহযোগ আন্দোলন কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে? অসহযোগ আন্দোলন ষ্টাৰ্ট কৰা হৈছিলে 1920 চনত, মনত ৰাখিব। আৰু লাষ্ট হ'ল খিলাফত মুভমেণ্ট। খিলাফত আন্দোলন কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে? খিলাফত আন্দোলন ষ্টাৰ্ট কৰা হৈছিলে 1919 চনত। আৰু এই খিলাফত মুভমেণ্টটো কোনে ষ্টাৰ্ট কৰিছিলে? এইটো ষ্টাৰ্ট কৰিছিলে আলী ব্ৰাদাৰ্ছ। আৰু তেওঁলোকৰ নাম কি আছিল? আলী ব্ৰাদাৰ্ছ সকলৰ নাম, এজনৰ নাম আছিল শৌকত আলী আৰু এজনৰ নাম আছিলে মহম্মদ আলী। মনত ৰাখিব পইণ্টকেইটা। দাণ্ডি যাত্ৰা কেতিয়া ষ্টাৰ্ট কৰা হৈছে? 12 মাৰ্চ 1930 চনত। ক'ৰ পৰা ক'লৈ গৈছিলে? সাবৰমতী আশ্ৰমটো দাণ্ডি, আৰু দাণ্ডি হৈছে গুজৰাটত। নেক্সট হ'ল নন কৰ্পৰেশ্যন মুভমেণ্ট অসহযোগ আন্দোলন। এইটো কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে? 1920 চনত ষ্টাৰ্ট কৰা হৈছিলে। আৰু হ'ল অপশ্যন চি, কুইট ইণ্ডিয়া মুভমেণ্ট। এইটো কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে? এইটো 8 আগষ্ট 1942। আৰু লাষ্ট হ'ল খিলাফত মুভমেণ্ট। এইটো কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে? 1919 চনত ষ্টাৰ্ট কৰা হৈছে। কোনে ষ্টাৰ্ট কৰিছিলে? আলী ব্ৰাদাৰ্ছ। আৰু তেওঁলোকৰ নাম কি? শৌকত আলী আৰু মহম্মদ আলী। এডিশ্যনেল পইণ্টকেইটা নোট কৰি ল'ব। নেক্সট কুৱেশ্যন হ'ল আকবৰছ টম্ব লোকেটেড ইজ ইন হুইচ অফ দ্য ফলোয়িং প্লেচ? নিম্নলিখিত কোন ঠাইত আকবৰৰ সমাধি অৱস্থিত? ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন এ, চিকান্দ্ৰাত। নেক্সট কুৱেশ্যন হ'ল ৰবাৰ্ছ কাপ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং গেম? ৰবাৰ্ছ কাপ নিম্নলিখিত কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন বি, ফুটবল খেলৰ সৈতে ৰবাৰ্ছ কাপ জড়িত। নেক্সট কুৱেশ্যন হ'ল দ্য বুক কম্প'জড বাই পানিনি ৱাজ।
পাণিনিয়ে ৰচনা কৰা কিতাপখনৰ নাম কি আছিল ইয়াৰ সঠিক আনসাৰ হ'ব অপশন সি অষ্টধাই এই কোৱেশ্চনটো প্ৰায় দেখা যায় নেক্সট কোৱেশ্চন হ'ল দ্য ফেমাছ মোগল জেনাৰেল হু কনকুৱাৰ্ড আসাম চিটাগং এটসেট্ৰা ইন নৰ্থ ইষ্ট ৱাজ কি কৈছে ইয়াত উত্তৰ পূৰ্বাঞ্চল অসম চিটাং আদি জয় কৰা বিখ্যাত মোগল জেনাৰেল কোন আছিল ইয়াৰ সঠিক আনসাৰ হ'ব অপশন বি মীৰ জুমলা নেক্সট কোৱেশ্চন হ'ল হু কমপ্লিটেড কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিলে ইয়াৰ সঠিক আনসাৰ হ'ব অপশন সি ইলতুৎমিছে কুতুব মিনাৰ সম্পূৰ্ণ কৰিছিলে আৰু কুতুব মিনাৰৰ কাম কোনে আৰম্ভ কৰিছিলে যদি খুদে কোনে আৰম্ভ কৰিছিলে তেতিয়া আনসাৰ হ'ব কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছে আৰু সমাপ্ত কোনে কৰিছে ইলতুৎমিছে সমাপ্ত কৰিছে নেক্সট কোৱেশ্চন হ'ল বাবৰ কেম টু ইণ্ডিয়া অৰিজিনেলি ফ্ৰম বাবৰ ভাৰতলৈ মূলতঃ কৰ পৰা আহিছিল ইয়াৰ সঠিক আনসাৰ হ'ব অপশন বি ফেৰগানাৰ পৰা বাবৰ মূলতঃ ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্চন হ'ল হু ৱাজ দ্য অথৰ অফ কিতাব উল হিন্দৰ লেখক কোন ইয়াৰ সঠিক আনসাৰ হ'ব অপশন ডি আল-বৰুনীয়ে কিতাব উল হিন্দ লিখিছিল আৰু এই কিতাব উল হিন্দক আৰু এটা নামেৰে জনা যায় ইয়াক তাৰিখ উল হিন্দ বুলিও জনা যায় তাৰিখ উল হিন্দ কেতিয়াবা দি দিব পাৰে কিতাব উল হিন্দৰ ঠাইত তাৰিখ উল হিন্দ এইটো তেতিয়াও এনসাৰ কি হ'ব আমাৰ তেতিয়াও এনসাৰ হ'ব আল-বৰুনী নেক্সট কুৱেশ্চন হ'ল দ্য সাংঘাই ফেষ্টিভেল সেলিব্ৰেটেড ইন সংঘাই উৎসৱ ক'ত উদযাপন কৰা হয় ইয়াৰ সঠিক এনসাৰ হ'ব অপশন বি মণিপুৰত সাংঘাই উৎসৱ উদযাপন কৰা হয় আৰু মণিপুৰৰ সিএম কোন মণিপুৰৰ সিএম হৈছে এন বীৰেন সিং মিজোৰামৰ সিএম কোন মিজোৰামৰ সিএম হৈছে জৰাম থাংগা আৰু নেক্সট আছে নাগালেণ্ডৰ সিএম কোন ইয়াৰ সিএম হৈছে নিফিউ ৰিঅ মনত ৰাখিব আৰু আসামৰ সিএমৰ নাম আমি সকলোৱে জানো নেক্সট কুৱেশ্চন হ'ল মেডাম মেফি ইজ এ ফেষ্টিভেল অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ অফ আসাম মেডাম মেফি হৈছে অসমৰ নিম্নলিখিত কোনটো সম্প্ৰদায়ৰ এক উৎসৱ ইয়াৰ সঠিক আনসাৰ হ'ব অপশন এ টাই আহোমসকলৰ উৎসৱ হৈছে মেডাম মেফি আৰু মেডাম মেফি ডে কেতিয়া উদযাপন কৰা হয় মেডাম মেফি ডে 31 জানুৱাৰীত উদযাপন কৰা হয় আপুনি যদি ভিডিওটো এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক কৰি দিয়া আৰু যদি ভিডিওটো ভাল লাগে তেনেহ'লে ভিডিও শেষ হোৱাৰ পিছত নিজৰ লগৰীয়াসকলৰ সৈতে শ্বেয়াৰ কৰি দিবা যদি আজি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা এনেকৈ ভিডিওসমূহ পাই থাকিবলৈ আৰু আমাৰ চেনেলত সদায় কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিও আপলোড কৰা হৈছে যদি চোৱা নাই চাই ল'বা সদায় ৰাতিপুৱা আমাৰ চেনেলত কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিও আপলোড হৈ আছে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ৰাতি কুইজো কৰোৱা হয় কুইজৰ বাবে আমাৰ টেলিগ্ৰাম গ্ৰুপ জয়েন কৰিব পাৰা ইয়াৰো লিংক এই ভিডিওটোৰ ডেছক্ৰিপশ্যনত পাই যাবা নেক্সট কুৱেশ্চন হ'ল হুইচ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট মিছন টু দ্য মুন চন্দ্ৰলৈ ভাৰতৰ প্ৰথম অভিযান কোনটো আছিল ইয়াৰ সঠিক এনসাৰ হ'ব অপশন সি চন্দ্ৰযান 1 বা চন্দ্ৰযান 1 আৰু চন্দ্ৰযান 1 কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে এটো ষ্টাৰ্ট কৰা হৈছিলে 22 অক্টোবৰ 2008 চনত আৰু চন্দ্ৰযান 2 কেতিয়া কৰা হৈছিলে চন্দ্ৰযান 2 কৰা হৈছিলে 22 জুলাই 2019 চনত কৰা হৈছিলে নেক্সট কুৱেশ্চন হ'ল হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ হেজ প্ৰভিজন ৰিলেটেড টু পঞ্চায়ত ৰাজ ইম্পৰ্টেণ্ট কুৱেশ্চন হয় ভাৰতৰ সংবিধানৰ কোনটো অংশত পঞ্চায়ত ৰাজ সম্পৰ্কীয় ব্যৱস্থা আছে ইয়াৰ সঠিক এনসাৰ হ'ল অপশন বি পাৰ্ট 9 অংশ 9ত পঞ্চায়ত ৰাজ সম্পৰ্কে উল্লেখ আছে নেক্সট কুৱেশ্চন হ'ল
বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ ইজ লোকেটেড বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ এনসাৰ হ'ব অপশ্যন এ ত্ৰিবন্তপুৰমত বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ আছে আৰু ত্ৰিবন্তপুৰম ষ্টেট কোনটো কেৰেলা ত্ৰিবন্তপুৰম কেৰেলা নেক্সট কুৱেশ্যন হ'ল অন হুইচ ডেট ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে ইজ চেলিব্ৰেটেড কোন তাৰিখত বিশ্ব উপভোক্তা অধিকাৰ দিৱস উদযাপন কৰা হয় ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন এ 15 মাৰ্চ 15 মাৰ্চত উদযাপন কৰা হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰায়ে দেখা যায় ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে আৰু ইয়াৰ আগত পাৰ্টত আমি এটা কৰিছিলোঁ হিউমেন ৰাইটছ ডে মানৱ অধিকাৰ দিৱস কেতিয়া উদযাপন কৰা হয় মানৱ অধিকাৰ দিৱস হিউমেন ৰাইটছ ডে 10 ডিচেম্বৰ মনত ৰাখিব 10 জানুৱাৰী দিনটো কি দিৱস হিচাপে পালন কৰা হয় ৱৰ্ল্ড হিন্দী ডে বিশ্ব হিন্দী দিৱস হিচাপে পালন কৰা হয় ইয়াৰ বিষয়ে মই কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোত ভালকৈ বুজাই দিছোঁ চাই ল'বা নেক্সট কুৱেশ্যন হ'ল দ্য নামেৰি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন এ শোণিতপুৰত অৱস্থিত নেক্সট কুৱেশ্যন হ'ল হু ইজ দ্য ফাৰ্ষ্ট ওমেন ৰিচিভ ভাৰত ৰত্ন এৱাৰ্ড ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন চি ইন্দিৰা গান্ধী আছিল প্ৰথম মহিলা যাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল আৰু তেওঁক কেতিয়া ভাৰত ৰত্ন বঁটাটো প্ৰদান কৰা হৈছিলে 1971ত 1971 চনত তেওঁক ভাৰত ৰত্ন দিয়া হৈছিলে আৰু সৰোজিনী নাইডু কি বুলি জনা যায় নাইট এংগেল অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন হ'ল কথকলি ক্লাছিকেল ফ্লক ডান্স ইজ ৰিলেটেড টু হুইচ ষ্টেট কথকলি শাস্ত্ৰীয় লোকনৃত্য কোন ৰাজ্যৰ সৈতে সম্পৰ্কিত ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন বি কেৰালাৰ সৈতে সম্পৰ্কিত আৰু বাকী ষ্টেট কেইটাৰ নাম ইয়াত দিয়া আছে কৰ্ণাটকৰ সৈতে কোনটো নৃত্য জড়িত ইয়াৰ এনসাৰ হ'ব য়াক্ষগানা 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 ওড়িশাৰ লগত কোনটো নৃত্য জড়িত ওড়িশাৰ লগত ওড়িশী ODDISI ওড়িশী অন্ধ্ৰপ্ৰদেশৰ লগত কুচিপুড়ি আৰু অসমৰ লগত কোনটো জড়িত ইয়াৰ এনসাৰ আপোনালোকে কমেন্ট সেকশনত কৰিবা অসমৰ লগত কোনটো নৃত্য জড়িত কোনটো শাস্ত্ৰীয় নৃত্য জড়িত বুলি কমেন্ট কৰিবা বিহু নহয় শাস্ত্ৰীয় নৃত্য কোনটো জড়িত হেতু কমেন্ট কৰিব লাগে নেক্সট কুৱেশ্যন হ'ল হুৱেৰ উইল ইণ্ডিয়াজ ফাৰ্ষ্ট নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি ইজ লোকেটেড ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত অৱস্থিত ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন সি মণিপুৰত অৱস্থিত আৰু নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটিটোৰ ফাউণ্ডেশ্যন কেতিয়া কৰা হৈছিলে 2018 চনত কোনে কৰিছিলে নৰেন্দ্ৰ মোদী NM নেক্সট কুৱেশ্যন হ'ল হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰোজ লিটাৰেচাৰ কাক অসম গদ্য সাহিত্যৰ জনক বুলি জনা যায় অসমীয়া গদ্য সাহিত্যৰ ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন এ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক হিচাপে জনা যায় নেক্সট কুৱেশ্যন হ'ল ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত অপশ্যন দিয়া আছে ধুবুৰী গোৱালপাৰা দৰং চিৰাং এই ডিষ্ট্ৰিক্টসমূহৰ ভিতৰত বা এই জিলাসমূহৰ ভিতৰত কোনটো জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত ইয়াৰ এনসাৰ আপোনালোকে কৰিব লাগে এই কুৱেশ্যনটোৰ এনসাৰ মই আপোনালোকৰ কাৰণে ৰাখিছোঁ ইয়াৰ এনসাৰ এই ভিডিঅ'টোৰ কমেন্ট সেকশনত কৰিবা তো এইটো আছিল আমাৰ পাৰ্ট 3 এতিয়ালৈকে আমি টোটেল
50টা কুৱেশ্যন কমপ্লিট কৰিলোঁ যদি আগৰ কুৱেশ্যনকেইটা চোৱা নাই চাই ল'বা আৰু তাত মই এডিশ্যনেল পইণ্টকেইটাও ডিছকাছ কৰি থৈছোঁ আপোনালোকে এডিশ্যনেল পইণ্টছকেইটাৰ নোটছ বনাই ল'বা তেতিয়া এই এডিশ্যনেল পইণ্টকেইটাই আপোনাক যথেষ্ট সহায় কৰিব আৰু এই 50টা কুৱেশ্যনৰ PDF ল'ব বিচাৰিলে আমাৰ টেলিগ্ৰাম গ্ৰুপ জয়েন কৰিবা আমাৰ টেলিগ্ৰাম গ্ৰুপত মই এই একেলগে 50টা কুৱেশ্যনৰ PDF প্ৰভাইড কৰাই দিম তো এই ভিডিঅ'টোত ইমানেই আছিলে নেক্সট পাৰ্টলৈ আমি সোনকালে আহিম ধন্যবাদ